নমস্কাৰ, কুম্ভিক চুনু। কালি আমাৰ প্ৰাথমিক জ্ঞানৰ প্ৰাইমাৰী নলেজৰ কেইটামান থাকিলে, এইটো মই দিব বিচাৰিছোঁ। আজি অলপ স্পীডত যাম, তোমালোকে বুজি নাপালে কমেণ্ট কৰি দিবা। এতিয়া প্ৰথম আমাৰ আহিলে যোগ। যোগৰ আন এটাৰ নাম কি হয়? সমষ্টি বুলি আমি কওঁ। বিয়োগৰ আন এটাৰ নাম হৈছে পাৰ্থক্য। মাইনাছ পূৰণৰ এটা নাম গুণফল। হৰণৰ আন এটাৰ নাম হৈছে প্ৰতিক্ৰম বুলি কোৱা হয়, অনান্য বুলি কয়। তাৰপিছত ইম্পৰ্টেণ্ট পাৰ্ট এটা আছে আমাৰ যোগ বিয়োগ, যিহেতু আমি কৰিবলৈ যাওঁতে আমি এইটো জানিবই লাগিব, এইটো কম্পালচৰি হয়। যিহেতু প্লাছে কি হয়? প্লাছ, মাইনাছে প্লাছ হয়, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ। এতিয়া আমি যোগ বিয়োগ কেইটাটো আমি দৈনন্দিন জীৱনত লগ পাই থাকোঁ, তথাপিতো মই কিছু দিব বিচাৰিছোঁ শ্বৰ্টত আমি কেনেকৈ প্লাছ কৰিব পাৰোঁ। যিহেতু আমি সেইকেইটাতো শিকিছোঁৱেই আৰু স্বাভাৱিকখন দিয়া। এতিয়া ছাপ'জ যোগৰ যদি আমাক এনেকৈ দিয়া থাকে 1 + 2 + 3 + 4 + 5 + 6 যদি আমাক দিয়া থাকে, তেতিয়া কি হয়? আমাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলাটো হৈছে ইয়াত এতিয়া ছাপ'জ এতিয়া 7, 8, 9, 10, 11লৈকে ছাপ'জ দিয়া আছে। ইয়াত এতিয়া 1, 2, 3, 4, 5, 6, 7, 8, 11টো আমি কেনেকৈ কৰিব লাগিব? এইটো এটা সূত্ৰ হয়, চামৰ সূত্ৰ, সমষ্টিৰ সূত্ৰ হয়। এতিয়া এনৰ ভেলু আমি 11 পালোঁ ছাপ'জ। তাৰপিছত ইয়াত আমি এনৰ ভেলু 11 + 1/2। এতিয়া আমাৰ 11, এই দুটা আমি যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব? 12 হ'ব। তাৰপিছত 2, 2 6 গুণ 12, 66 হ'ব। এনেকৈ আমি চমুকৈ ওলাব পাৰোঁ, যিহেতু আমাৰ পৰীক্ষাত এইবিলাক দি থাকে। এইটো এটা প্ৰাইমাৰী নলেজ হয়। তাৰপিছত আমাৰ যদি যুগ্ম সংখ্যা কেইটা যদি দিয়া থাকে, যুগ্ম সংখ্যাৰ এটা ফৰ্মুলা আছে। যুগ্ম সংখ্যা কেইটা আমাক যদি দিয়া থাকে, ছাপ'জ 2 + 4 + 6 + 7 + 8 + 7টো নহয়, 8 + 10 + এনেকুৱা যদি হয়, যিকেইটা 2ৰে বিভাজ্য হয়, আমি আগতেই শিকিছোঁ। এনেকৈ যদি যুগ্ম সংখ্যা কেইটা যদি হয়, তেতিয়া আমাৰ কি হয়? এটা ফৰ্মুলা আছে, n + 1। এতিয়া এনৰ মান আমাৰ কিমান কেইটা আছে? 1, 2, 3, 4, 5টা আছে ছাপ'জ। তেতিয়াহ'লে 5 + 1, 5 এই দুটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 6, 5 6 গুণ 30। আমি এনেকৈ চমুকৈ উলিয়াব পাৰোঁ। ঠিক এইদৰে আমাৰ অযুগ্ম সংখ্যা কেইটাও আছে। অযুগ্ম সংখ্যা কেইটা যোগ নকৰাকৈ সমষ্টি উলিওৱা বুলি যদি কয়, তেতিয়াহ'লে 1 + 3 + 5 + 7 + যিকেইটা 2ৰে বিভাজ্য নহয়, 9 + 11 + 13 এনেকুৱা যদি দিয়া থাকে, এইকেইটা 2ৰে আমাৰ বিভাজ্য নহয়। তেতিয়াহ'লে 1 2 3 4 5 6 7, তেতিয়াহ'লে কিমান হ'ব? 7² হ'ব। 7 7 গুণ কিমান হ'ব? 49। এনেকৈ আমি উলিয়াব পাৰোঁ চমুকৈ। গোটেইখিনি আমি যদি প্লাছ কৰোঁ তেতিয়াহ'লে 49 পাম। বুজি পাইছে নিশ্চয়? আপোনাক বুজি দিওঁ আহি। তাৰপিছত এনেকৈ স্কোৱাৰ থকা কেইটা যদি হয়, ছাপ'জ ইয়াতে আমাৰ স্কোৱাৰ দি দিলে। এতিয়া এইটো 1², 2², 3², 4², 5², 6², 7 8 9², 11², এনেকৈ যদি দিয়া থাকে, তেতিয়াও আমাৰ ইজি এটা ফৰ্মুলা আছে, n + 1 2n + 1/6 হয়। তেতিয়াহ'লে আমাৰ কি হ'ব? এনৰ ভেলু আমাৰ কেইটা আছে? 11 আছে। যিহেতু 11টা আছে, 13টা 14টা 15টালৈকেও আমি ওলাব পাৰোঁ। তেতিয়াহ'লে 11 + 1, তাৰপৰা 2 11 22, ডাইৰেক্ট লিখি দিলোঁ 1। তাৰপিছত এই তলত কি আহিলে? 6। তেতিয়াহ'লে এই দুটা যদি আমাৰ প্লাছ কৰে কিমান হ'ব? 12 হ'ব, ইনটু
তাৰ 22 আৰু এইটো প্লাছ কৰিলে কিমান হ'ব 23/6 6ৰে কেইবাৰ যাব দুবাৰ যাব তাৰ 2 11 22 2 11 কিমান হ'ল 22 হ'ল তাৰপিছত আমাৰ 23 22 আৰু 23 পূৰণ কৰি দিলে আমাৰ কি হ'ব আনসাৰটো পাই যাম ঠিক আছে বুজি পাইছে তাৰপিছত আমাৰ যদি যুগ্ম সংখ্যা কেইটাক যদি আমাৰ স্কোয়াৰ দি দিয়ে সাপোজ ইয়াত আমাৰ স্কোয়াৰ দি দিলে স্কোয়াৰ এটো 4 স্কোয়াৰ 6 স্কোয়াৰ 8 স্কোয়াৰ 10 স্কোয়াৰ এনেকা যদি দিয়া থাকে তেতিয়ালে আমাৰ কি কি ফৰ্মুলা হ'ব 2n n plus 1 2n minus 1 by কি হ'ব 2 n ৰ ভ্যালুটো পুটিং কৰি দিলে মানটো ওলাই যাব এনেকা আমি ইজিকে উলাব পাৰো তাৰ পিছতে আৰু এটা আছে তোমালোকৰ 53 সাপোজ 5 বাৰ যোগ কৰা এনেকা যদি দিয়া থাকে তেতিয়ালে আমি 53 আমি এনেকা যদি কৰি যাও তেতিয়া আমাৰ বহুত দীঘল হয় 5 এৰে পূৰণ কৰি দিবা 5 3 15 তবে এক উখলিলে 5 5 25 কে 26 হৈ যাব 26 265 হৈ গ'ল এনেকা আমি যোগ বিলাক আমি যেহেতু আমি দৈনন্দিন জীৱনত যোগ বিয়োগ এইবিলাক পায়ে থাকো তোমালোকে এটা চাবা তাৰ পিছত বিয়োগৰ এটা বিয়োগটো আমি কৰিয়ে থাকো বিয়োগ অংক কেইটাটো জানা দাৰ কৰি কিনি লোৱা বিলাক সাপোজ 51 ৰ পৰা 50 মাইনাস কৰি দিব লাগে তেতিয়ালে 1 হয় কিন্তু আমাৰ কি হয় এটোত যদি আমাৰ স্কোয়াৰ দি দিয়ে এনেকা যদি দি দিয়ে তেতিয়া আমাৰ কি হয় অলপ অসুবিধা হয় কৰিবলৈ এটা 51 দুটা পূৰণ কৰি থাকোতে 50 দুটা পূৰণ কৰি থাকোতে সময়টো বহুত গুছি যায় কিন্তু এটা ফৰ্মুলা আছে ফৰ্মুলাটো আমি নাজানো কিন্তু ফৰ্মুলা নজনাকেও আমি কৰি দিব পাৰো a + b হ'ল a - b হ'ল কিন্তু এটোক আমি এনেকা কৰিব লাগিব যে যেহেতু 51 দুটা আছে 51 মই দুটা লিখি ললো তাৰ পিছত 50 দুটা আছে 50 দুটা লিখি ললো তাৰ পিছত এটা প্লাস দিলু এটা মাইনাস দি দিলু তেতিয়ালে এটো কি হ'ব এই দুটা যোগ কৰা একেটা যোগ কৰিলে 101 হ'ব 51 ৰ পৰা 1 গলে 1 হ'ল এগেৰে এটো পূৰণ কৰি দিলু 101 হ'ব এনেকা ইজিকে আমি উলিয়াব পাৰো তাৰ পিছত আটাইতকৈ জানিবলগীয়া মেথছৰ আটাইতকৈ জানিবলগীয়া হয়তো হৈছে পূৰণৰ আন এটাৰ নাম হৈছে গুণফল এটো ইম্পৰ্টেন্ট তোমালোকে এটো জানিবই লাগিব আমি শৰ্টত আমি পূৰণ কৰিব পাৰো আমাৰ যেতিয়া অংক কৰি থাকো তেতিয়া সময় নুজুৰে তেতিয়া আমি অলপ সোনকালে কৰিবলৈ হলে আমি সাপোজ 25 দুটা পূৰণ কৰিব দিছে তেতিয়ালে কি কৰিব লাগিব আমাৰ 5 5 গুণ 25 টো ডাইৰেক্ট লিখি দিলো 2 2 গুণ 4 তাৰ পিছত 2 ৰ লগত কি যোগ কৰি দিলো 2 যোগ কৰি দিলো তেতিয়া কিমান হ'ব 4 কিমান হৈ যাব 2 2 গুণ 4 4 ৰ লগত আকৌ যদি 2 যোগ কৰি দিও তেতিয়ালে কিমান হ'ব 6 25 হ'ব তাৰ 15 এনেকা আমি যদি কৰি 5 5 গুণ 25 এক এক গুণে এক এটা যোগ কৰি দিয়া 2 হৈ যাব 45 ক আমি সাপোজ কৰিছো 45 এক এটা পূৰণ 45 ক আমি 5 5 গুণ কিমান হয় 25 4 4 গুণ কিমান হয় 16 16 ৰ লগতে 4 টো যোগ কৰি দিয়ে 20 এনেকা আমি এটা লাইনতে এক কৰিব পাৰো তাৰ পিছত আমাৰ এটা আছে 1001 1001 এটো আমি ইজিকে কৰিব পাৰো 1 1 গুণ 1 হ'ল শূন্য কেইটা আছে দুটা আছে তাৰ 1 দুটা যোগ কৰি দিলে 2 হ'ল তাৰ পিছত ইয়াত কিমান আছে 100 আছে 1 1 গুণ 1 তাৰ পিছত এটো 100 টো ইয়াত বহাই দিলে তোমালোকে পূৰণ কৰি চাবা এটা আনসাৰ ওলাই যাব এনেকা আমি কৰিব পাৰো এনেকা আমি ডাঙৰ সংখ্যা কেইটা এটা লাইনতে কৰিব পাৰো 1001 এনেকা 1 1 গুণ 1 শূন্য দিলে তোমাৰ কেটা চাৰিটা আছে তাৰ পিছত 2 তাৰ পিছত ইয়াত কিমান আছে 1 1 গুণ 1 ইপালে কিমান হ'ব শূন্য চাৰিটা লগাই দিলে হ'ব তোমালোকে এটো পূৰণ কৰি চাব পাৰা এনেকা আমি কৰিব পাৰো পূৰণৰ তাৰ পিছত আৰু এটা আমাৰ আছে 11111111 পৰীক্ষাত পূৰণ কৰিবলৈ আহিলে তেতিয়া আমি কি কৰিম এটো কেইটা আছে এটো হিসাব কৰি ল'ব লাগে 1 2 3 4 5 তেতিয়ালে 1 2 3 4 5 5 লৈকে আমি পালো 5 ৰ পৰা আকৌ উল্টাকে লিখি যাব লাগে 5 ৰ আগত কি থাকে 4 4 ৰ আগত কি থাকে 3 3 ৰ আগত কি থাকে 2 2 ৰ আগত কি থাকে 1 এটা লাইনতে আমি এনেকা পূৰণ কৰি উলিয়াব পাৰো নিশ্চয় বুজি পাইছে তাৰ পিছত আমাৰ 202 একেটা আমি এটা লাইনতে কৰিব পাৰো তেতিয়া 2 2 গুণ কিমান হ'ল 4 শূন্য দুটা দি দিয়া 2 2 গুণ 4 4 2 গুণ 8 ইয়াত আমি টোটাল গুটে দুটাটো আমি যোগে ইয়াত 4 হ'ল ইয়াত 4 হ'ল 4 4 8 হ'ল তাৰ পিছত এটো 2 2 গুণ 4 শূন্য দুটা এনেকা বহাই দিলে আমি পূৰণ কেটা আমি সহজে উলিয়াব পাৰো বুজি পাইছে নিশ্চয়
তাৰপিছতে আমাৰ কি আছে হৰণ আজি অলপ স্পীডত গৈছোঁ যিহেতু যোগ বিয়োগ হৰণ পূৰণৰ প্ৰাথমিক জ্ঞানটো শেষ কৰি মই বনমাছ ফৰ্মুলালৈ যাম বুলি ভাবিছোঁ এইটো কাৰণে যিহেতু আমাৰ এইটো দৈনন্দিন জীৱনত আমি পাই থাকোঁ তাৰপিছত হৰণটো এটা ইম্পৰ্টেণ্ট বস্তু হয় আমি এতিয়া জিৰ'টো এটা সংখ্যা হয় কিন্তু অংক নহয় এটা জিৰ'ৰ প্ৰতিক্ৰম যিহেতু নাই এতিয়া জিৰ'ক যদি আমি পৰেৰে ডিভাইডেড কৰোঁ জিৰ' হ'ব কিন্তু যিকোনো সংখ্যাক আমি যদি জিৰ'ৰে ডিভাইডেড কৰোঁ তেতিয়াহ'লে তাৰ মান ইনফিনিটি হ'ব এটা আমি বহুতে ভাবোঁ জিৰ'ৰে জিৰ'ক হৰণ কৰিলে শূন্য হয় বুলি ভাবোঁ কিন্তু জিৰ'ৰে জিৰ'ক হৰণ কৰিলে শূন্য নহয় এইটো এটা ইনফিনিটি হৈ যাব ঠিক এইদৰে আমাৰ যিকোনো ডাঙৰ লাখ লাখ যদি 12,000ক যদি আমি শূন্যৰে হৰণ কৰোঁ তেতিয়াহ'লে কি হৈ যাব ইনফিনিটিয়ে হ'ব কিন্তু 12,000ৰে আকৌ শূন্য হৰণ কৰিলে কি হ'ব শূন্য হ'ব মানে এইটো হৰণ পূৰণৰ এইটো মানকেইটা বুজালোঁ তোমালোকে বুজি পালে ছাবস্ক্ৰাইব কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আপং বুজি দিওঁ অলপ আপং ষ্টুডেণ্ট কাংগানক পঢ়িলাম আৰু ইয়াম্প নলুম বনমাছ ফৰ্মুলাটোক বিষয়ে পঢ়াইয়ে আইয়ে বাৰু আইয়ে পঢ়িলাম